নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম হোৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয় ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব। পোনপ্ৰথমেই আপোনালোক সকলো ভক্তবৃন্দক জনাব বিচাৰিছোঁ যে আমাৰ অগ্নিনাভ শিৱ মন্দিৰ পুৱা 9টা বজাত খোলা হৈছিল, কিন্তু আমি মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেইবাবে সেই পৰীক্ষাৰ উদ্দেশ্যে আমি 7:30টাৰ পৰা 8টা বজাৰ ভিতৰত আমাৰ মন্দিৰৰ মূল গেট খুলি দিয়া হৈছে। এইকেইদিন আমাৰ প্ৰায় 7:30 বজাত মন্দিৰৰ গেট খোলা হৈছে। আমি ধৰি লৈছোঁ 7:30টাৰ পৰা 8টা বজাৰ ভিতৰত আমাৰ মন্দিৰৰ গেট খোলা হ'ব। আৰু আগতে আমাৰ নিৰ্মালীৰ যিটো লাইন সেই লাইনটো আমি 2:30 বজাত বন্ধ কৰি দিয়া হৈছিল, কিন্তু এতিয়া যিহেতু আমাৰ মন্দিৰ সোনকালেই খোলা হৈছে সেই গতিকে আমি 1:30 বজাৰ লগে লগে 1:30 যোৱাৰ লগে লগে আমাৰ যিটো নিৰ্মালীৰ লাইন সেই লাইনটো বন্ধ কৰি দিয়া হ'ব। যিহেতু আগতে অলপ আমাৰ কম জেগা দিয়া হৈছিলে, আজিকালি একদম মন্দিৰৰ আৰম্ভণিৰ পৰাই থাকে বহু দীঘলীয়া লাইন। আমাৰ 2:30 বজাত সেই লাইন বন্ধ কৰিলেও আমাৰ নিৰ্মালী দি শেষ হয় মানে আমাৰ 6টা, 6:30, 7টা বাজে। একে লেঠাৰিয়ে একে জেগাতে বহি সম্ভৱো নহয়, তথাপি কোনো ভক্তক নিৰাশ নকৰি সেই 2:30 বজাৰ ভিতৰত যিসকল ভক্ত লাইনত থাকে সকলোকে নিৰ্মালী প্ৰদান কৰি শেষ কৰা হয়। কিন্তু আমি আজিৰ পৰা আমাৰ সেই নিৰ্মালী লাইনটো 1:30 বজাৰ লগে লগে 1:30 যোৱাৰ লগে লগে বন্ধ কৰা হ'ব। যিসকল সেই লাইনত থাকিব সকলো ভক্তকে আমাৰ নিৰ্মালী দি প্ৰদান কৰা হ'ব। আৰু পূজাৰ শেষত পূজাৰীও আপোনালোকক নিৰ্মালী দিব, কিন্তু পূজা শেষ নোহোৱালৈকে পূজাৰীয়ে নিৰ্মালী আপোনালোকক প্ৰদান নকৰে, তেওঁলোক পূজাত ব্যস্ত থাকিব। গতিকে সেইধৰণে আপোনালোক সকলোৱে মিলাই ল'ব। আৰু এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিব লোৱা হৈছে। সমূহ ভক্তবৃন্দই মনৰ পৰাই বাবাক সেৱা ল'ব। ধন্যবাদ। ভক্তসকল, যেতিয়া আমাৰ জলাহ দিব আইসকলে উৰুলি দিব আৰু পুৰুষসকলে হৰ হৰ মহাদেৱ বুলি কৈ থাকিব। देखना है ऊपर। अभी गाड़ी आएगी ना उसमें बोला, उसमें बैठे चला आएगा, बोला 2 बंदा
नासिकेदं शपरं शधामा तया ततं विश्ववनन्तरूपम् शान्तकारं भुजविशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभङ्ग्रं लक्ष्मीकान्तं कमलनयनं योगेभिध्यानगम्यं वन्दे विष्णो भवभयहरं सर्वलोकैकनाथं 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 शन्दपद्मसनस्थं ससधरमुकुतं पञ्चवक्त्रं त्रिनेत्रं शूलं पञ्चखड्गं परशुमपि वरं दक्षिणं दिवहन्तं नागं पाशं च घण्टं डमरुकसहितं शङ्कुशवामभागे नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वती संभयामि। हे प्रभु हरा शिवदेवता এই সেৱকসকল আহি আপোনাৰ দোকানী শৰণাপন্ন হৈছে শৰণ আগতি নাট্যম পৰিত্ৰাণ প্ৰণায়িনী প্ৰভু এই শৰণাগতসকলক আপুনি পৰিত্ৰাণ কৰক তেখেতসকলক অভয় দান দিয়ক আৰু তেখেতসকলে যি মনত সংকল্প লৈ আহিছে সেই সংকল্প তেখেতসকলক ফলৱতী কৰক যিসকল সন্তান কামনাৰে আহিছে প্ৰভু তেখেতসকলৰ যদি কোনোবাখিনি দুষ্ট গ্ৰহৰ দৃষ্টি আছে এই দৃষ্টিৰ পৰা নিৰাময় কৰি তেখেতসকলক সন্তান প্ৰাপ্ত কৰক গৃহমধ্যে আনন্দৰ প্ৰতিষ্ঠা কৰক বিবাহ প্ৰাৰ্থীসকলৰ প্ৰতি আশেষ কৰক তেখেতসকলৰো শীঘ্ৰে বিবাহ কাৰ্য সম্পন্ন হওক হস্তাত্ৰ পাতিলৈ ভ্ৰমণ কৰক বিশেষকৈ যি পৰীক্ষা চলি আছে আৰু যি আহিবলগীয়া মেট্ৰিক পৰীক্ষা আছে সমূহ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি প্ৰভুৱে আশেষ কৰক সেই আশেষৰ দ্বাৰাই তেওঁলোকৰ বিদ্যাস্থানত যে কোনোবাখিনি বাধা আছে সেই বাধাখিনি দূৰ কৰি সৰস্বতী মাতৃৰ উপস্থিতি হৈ আগন্তুক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ শক্তি দিয়ক সৰ্বতো প্ৰকাৰ মংগলময় কৰক ভূমি বিবাদ নিষ্পন্ন কৰক ব্যৱসায় ধনে ধান্যে লক্ষ্মী বৃদ্ধি কৰক গৃহে গৃহে শান্তিৰ প্ৰতিষ্ঠা কৰি ব্যৱসায় আদি উন্নতি কৰি বাকৰোধ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক কৰ্কট ৰোগ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক আৰু যিসকলৰ অস্ত্ৰোপচাৰ হৈ আছে আৰু যিসকলৰ অস্ত্ৰোপচাৰ হ'বলগীয়া হৈ আছে তেখেতসকলৰ প্ৰতি প্ৰভুৱে আশীষ কৰক এই আশীষৰ দ্বাৰাই গহৰিষ্ঠ দেৱতাক সুপ্ৰসন্ন হয় অস্ত্ৰোপচাৰ কাৰ্য শুভ সম্পন্ন হওক সৰ্বতো প্ৰকাৰ মংগলময় কৰক শৰীৰ আৰোগ্য কৰি দীপাপৃষ্ঠ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক বাত বিষাদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক নেত্ৰপীড়া উদৰ বেদনা শিৰ বেদনা আদি বেদনাৰ পৰা মুক্ত কৰি ভগৱন্তৰ চৰণ চিন্তিবলৈ শৰীৰ ভক্তি হৃদয় ভক্তি দি সৰ্বতো প্ৰকাৰ মংগলময় কৃপা কক্ষাস্তু জয় ৰাম বাবা জয় হৰি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আইসকলে উৰুলি দিব और क्या कहा